হয় ৰাজদীপ, এই মুহূৰ্তত মই উপস্থিত আছোঁ চিডলি সমষ্টিৰ বাসুগাঁও চহৰৰ ৩ নং ৱাৰ্ডৰ ৬৬৯ নং থুৰিবাৰী এল পি স্কুলৰ ভোটকেন্দ্ৰত। আৰু যিখন ভোটকেন্দ্ৰত ৰাতিপুৱাৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰত দেখাইছোঁ যথেষ্ট সংখ্যক ভিৰ হয় এই ভোটকেন্দ্ৰটোত। ইয়াতে ৩টাকৈ ভোটকেন্দ্ৰ আছে, কিন্তু দুৰ্ভাগ্যজনক কথা যে প্ৰায় ২ ঘণ্টা সময় হৈ গৈছে এই ভোটকেন্দ্ৰটোৰ ১৯০ নং যি ভোটকেন্দ্ৰ, এই ভোটকেন্দ্ৰটোত ইভিএম বিকল হৈ পৰিছিলে। আৰু ইভিএম বিকল হৈ যোৱাৰ কাৰণে ইয়াত যিসকল ভোটাৰ ৰাইজ ৰাতিপুৱাৰে পৰা তেওঁলোকে শাৰী পাতি আছিলে, প্ৰায় ২ ঘণ্টা সময় ধৰি তেওঁলোকে এনেদৰে অপেক্ষা কৰিব লগা হৈছে। ইয়াতে মহিলা বা তেওঁলোকৰ কোলাত সৰু সৰু কেঁচুৱাক লগত লৈ আহিছে, কোনোবা বৃদ্ধা ওলাই আহিছে ভোটৰ কাৰণে। বা তাৰ বিপৰীতে দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক যুৱক, ইয়াতে যুৱ ভোটাৰ তেওঁলোকে আহিছে। প্ৰায় ২ ঘণ্টা সময় ধৰি তেওঁলোকে এনেদৰে অপেক্ষা কৰি আছে, কাৰণ এই থুৰিবাৰী এল পি স্কুলৰ যিখন ১৯০ নং যিটো ভোটকেন্দ্ৰ, সেই ভোটকেন্দ্ৰটোৰ ইভিএম বিকল হৈ পৰিছে। আৰু প্ৰশাসনৰ পৰা ইতিমধ্যে লোক যদিও ভোটকেন্দ্ৰটো উপস্থিত হৈছে, কিন্তু এতিয়ালৈকে কিন্তু সেই বিকল যি হৈ থকা মেচিনটো এতিয়ালৈকে সঠিক কৰিব লাগে। কি ক'ব দাদা, কেতিয়াৰ পৰা আপুনি ভোট দিবলৈ আহিছে? কেতিয়াৰ পৰা ভোট দিব আহিছে? ২ ঘণ্টা হ'ল। ২ ঘণ্টা হৈ গ'ল। 2 ঘণ্টা হৈ গ'ল। কি হৈছে গম পাইছে নেকি? মিচিং বোলা বিয়া হৈছে, 2 ঘণ্টা হৈ গ'ল মিচিং বিয়া হৈছে, সেইকাৰণে আৰু হৈ আছে। প্ৰশাসনৰ মানুহ আহিছে নে নাই? আহিছে, তাতেই কৰি আছে, ঠিক কৰি আছে। সামগ্ৰিকভাৱে ৰাজদীপ, মই বাহিৰত দৃশ্য দেখুৱাইছোঁ যে ৰাতিপুৱাৰ পৰা চিডলি সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ ৰাইজত যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱা ৯ বজালৈকে যি ভোটৰ হাৰ 12.51% আছিলে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াতে জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত আয়ুক্ত এগৰাকী উপস্থিত হৈছে। তেওঁ নিজে তদাৰকী কৰি আছে যে যি প্ৰায় ২ ঘণ্টা সময় ধৰি যি ইভিএম বিকল হৈ আছিলে, এই ইভিএমখন তেওঁলোকে মেৰামতিৰ চেষ্টা চলাইছে। ইপিনে ৰাইজৰ মাজত যথেষ্ট ইভিএমটো দীৰ্ঘ সময় ধৰি বিকল হৈ থকাৰ কাৰণে ৰাইজে এনেদৰে ৰ'দৰ মাজত শাৰী পাতি থোৱা লোকসকল, যিসকল ভোটাৰ আছে, তেওঁলোকৰ মাজতো কিছু প্ৰতিক্ৰিয়া দেখা দিছে, কাৰণ দীৰ্ঘ সময় ধৰি তেওঁলোকে শাৰী পাতি থিয় আছে, কিন্তু তেওঁলোকে ভোট দিব পৰা নাই। তুমি কিমান সময় ধৰি ভোট দিবলৈ আহিছা? 2 ঘণ্টা হ'ল। 2 ঘণ্টা হ'ল। হয়। তোমালোকে এতিয়া যে বিকল হৈ আছে, ভোট দিবা নে নিদিবা? এতিয়া দিম বুলি ভাবিছোঁ, কি হয় দিম বুলি ভাবিছোঁ। হয়। মই ৰাজদীপ, মই দেখুৱাইছোঁ যে এইখন যি ৬৬৯ নং থুৰিবাৰী এল পি স্কুল যি ভোটকেন্দ্ৰ, এই ভোটকেন্দ্ৰটোত যথেষ্ট সংখ্যক ভোটাৰৰ সঁহাৰি দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে প্ৰায় ৮৫ৰ পৰা ৯০% ভোটদান হয় এইখন কেন্দ্ৰত। ইয়াতে ৩টাকৈ ভোটকেন্দ্ৰ ইয়াত আছে। আৰু মই দেখুৱাইছোঁ এতিয়াও দীঘলীয়া শাৰী, পুৰুষ মহিলা ভোটাৰ, যুৱক যুৱতী সকলোৱে তেওঁলোকে ওলাই আহি তেওঁলোকৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰে। আৰু আজিৰ দিনটোত এইখন ভোটকেন্দ্ৰৰ যি ১৯০ নং যিটো ভোটকেন্দ্ৰ আছে, ভোটকেন্দ্ৰত দেখা গৈছে যে যিসকল ভোটাৰ ৰাইজ আছিলে তেওঁলোকে ঘৰৰ পৰা ওলাই আহিছিলে নিজৰ যি অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ। তুমি কেতিয়াৰ পৰা লাইনত আছা? 3 ঘণ্টা হয় লাইনত আছি, 4 ঘণ্টা হয় লাইনত আছি। হয়, 3 ঘণ্টা হৈ আছে। কেতিয়াৰ পৰা মেচিনটো বেয়া হয় গম পালে আপুনি? গম পাইছে তো, কত দিন, একটা দুটা মানুহ আছে নাকি? বহুত মানুহ থিয় হৈ আছে না। হয় ৰাজদীপ, ক'ব লাগিব যে আচলতে দীৰ্ঘ সময় ধৰি তেওঁলোকে এনেকৈ ৰ'দৰ মাজত শাৰী পাতি থিয় থকাৰ পিছত তেওঁলোকে ধৈৰ্যচ্যুতি হোৱা দেখিবলৈ পোৱা গৈছে। কিছু সংখ্যক ভোটাৰসকলক ইয়াতে সকলো শ্ৰেণীৰ লোক আহিছে। মই এগৰাকী শিক্ষিকা আছে, প্লিজ আগবাঢ়ি আহিব প্লিজ। 2-এখনমান কেতিয়াৰ পৰা লাইনত আছা তুমি? আমি 8টা মানৰ পৰা লাইনত আছো। 8টাৰ পৰা। 8টাৰ পৰা? এতিয়া 11 বাজি গৈছে। কিয় ভোট দিয়া নাই? কিয়? মেচিনটো নষ্ট হৈছে, মেচিন বেয়া হৈছে, এইকাৰণে। হয় ৰাজদীপ, ক'ব লাগিব যে বৰ্তমান যিটো পৰিস্থিতি মই দেখুৱাইছোঁ চিডলি সমষ্টিত, কিন্তু ৰাতিপুৱাৰে বাবে খুব শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে। তেনেকুৱা কোনো বিক্ষিপ্ত বা তেনেধৰণৰ কোনো ঘটনা খবৰ আমাৰ হাতত অহা নাই, সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে। কিন্তু তাৰে মাজত দেখা গ'ল যে এই চিডলি সমষ্টিৰ বাসুগাঁও চহৰৰ ৩ নং ৱাৰ্ডৰ যি ৬৬৯ নং যিখন ভোটকেন্দ্ৰ আছে, এই ভোটকেন্দ্ৰটোত ইভিএম মেচিন বিকল হৈ যোৱাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে ঘণ্টা ঘণ্টা ধৰি ৰাইজে তাত অপেক্ষা কৰিব লগা হৈছে। ইভিএম বিকল হৈছে আৰু তাকে লৈ ৰাইজৰ মাজত ক্ষোভৰো সৃষ্টি হৈছে, কাৰণ এতিয়া বতৰ ফৰকাল ৰ'দ দি আছে। গতিকে সেই ৰ'দত ৰাইজে অপেক্ষা কৰিবলৈ অকণমান সমস্যাৰ সন্মুখীন হৈছে, আৰু তাৰ বাবে ৰাইজে ক্ৰমান্বয়ে চিঞৰ বাখৰ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে চিডলিৰ এই বাসুগাঁৱৰ ভোটকেন্দ্ৰটোত।